অসমৰ ভিতৰত যদি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজত বিএসসি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়াহ'লে বিএসসি নাৰ্ছিং এন্ট্ৰেন্স পৰীক্ষা এটা দিব লাগে আৰু এই পৰীক্ষাৰ ইতিমধ্যে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে ইয়া মই দেখুৱাব বিচাৰিছোঁ এইটো ভিডিঅ' জৰিয়তে এই বিষয় ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হ'ব প্ৰথমতে গুগলত আহি সাৰ্চ কৰিব SSUHS সাৰ্চ কৰাৰ পিছত এই ওয়েবসাইটটো দেখিবলৈ পাব ইয়াতে লিখা আছে এন্ট্ৰেন্স এক্সামিনেশ্যন এই এন্ট্ৰেন্স এক্সামিনেশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন 2025 ইয়াতে ক্লিক কৰি শিক্ষাৰ্থীসকলে এই এন্ট্ৰেন্স পৰীক্ষাৰ বাবে এপ্লাই কৰিব পাৰিব প্ৰথমতে দেখুৱাব বিচাৰিছোঁ যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই এন্ট্ৰেন্স পৰীক্ষা দিব পাৰিব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি কিমান টকাৰ প্ৰয়োজন আছে কেতিয়া এই এক্সাম হ'ব সবিশেষ প্ৰথমতে জনাব বিচাৰিছোঁ ইয়াৰ কাৰণে এই নোটিছত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ওপেন হ'ব এটা নোটিছ ওপেন হ'ব ইয়াতে প্ৰথমতে কোৱা হৈছে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএসসি নাৰ্ছিং কোৰ্सेस ইন both the government and private institutions of Assam for this session 2025 ইয়াতে কোৱা হৈছে যে তোমালোকৰ এই পৰীক্ষাটো 22/6/2025 ত হ'ব আৰু ইতিমধ্যে কিন্তু ইয়াৰ অনলাইন এপ্লিকেশন আৰম্ভ হৈছে ইয়াতে তোমালোকৰ পৰীক্ষাটো ক'ত অনুষ্ঠিত হ'ব এইবোৰ কৈছে গুৱাহাটী ডিব্ৰুগড় এইবোৰ এক্সাম চেণ্টাৰ আছে তোমালোকে চাই লবা এইবোৰ ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব মেইন টপিক লৈ আহিছো ইয়াতে কোৱা হৈছে the entrance examination shall be held on 22/6/2025 from 10 AM to 12 noon 2 নম্বৰত কোৱা হৈছে there shall be one paper consist of 100 objective type multiple choice questions অর্থাৎ MCQ questions of physics chemistry biology and English ইয়াতে তোমালোকৰ 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু 100টা প্ৰশ্ন থাকিব ইয়াতে তোমালোকৰ physics chemistry biology আৰু ইংৰাজী থাকিব 3 নম্বৰত কোৱা হৈছে question shall be of HS 10+2 সায়েন্স স্ট্যান্ডার্ড অর্থাৎ যে কো ছাত্র ছাত্রী হাই সেকেন্ডারি চূড়ান্ত পরীক্ষা সায়েন্স স্ট্রিমৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ সিলেবাসটো হৈছে ক্লাস 12 ৰ যি সিলেবাস আছিল সেই সিলেবাস 4 নম্বৰত কোৱা হৈছে ডিস্ট্ৰিবিউশন অফ মার্কস উইল বি ইয়াতে ফিজিক্স 25 মার্কস কেমিস্ট্রি 25 মার্কস বায়োলজি ইয়াতে জুলজি আৰু বোটানি দুটা মিলাই তোমালোকৰ 25 মার্কস থাকিব আৰু ইংৰাজীত থাকিব 25 মার্কস 5 নম্বৰত কোৱা হৈছে merit list shall be prepared based on the total marks obtained by each candidates in all the subjects তোমালোকে যেটো পৰীক্ষা দিবা সেই পৰীক্ষাৰ মাৰ্কৰ ওপৰত বেছ কৰি তোমালোকৰ merit list প্ৰকাশ কৰিব তাৰে ইয়াতে এটা গাইডলাইন দিছে যেনেকৈ বায়োলজি যদি তোমালোকে বেছি মাৰ্ক পোৱা তেতিয়া হলে merit listত তোমালোকৰ নামটো আগতে আহিব 6 নম্বৰত কোৱা হৈছে the minimum qualifying criteria or cutoff secured in the entrance examination for BSc nursing courses will be as follows অৰ্থাৎ তোমালোকে যে এই পৰীক্ষা দিবা পৰীক্ষা দিয়াৰ পিছত তোমালোকৰ যি ক্ৰাইটেৰিয়া থাকিব মেৰিট লিষ্ট থাকিব হেতু কিহৰ ওপৰত বেছ কৰিব ইয়াতে কোৱা হৈছে ফৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনছ জেনেৰেল হলে UR নাইবা EWS 30% আৰু যদি SC ST OBC হয় তেতিয়া হলে 20% থাকিব ফৰ প্ৰাইভেট ইনষ্টিটিউচনত হলে তেতিয়া হলে জেনেৰেল কাষ্টৰ বাবে 20% SC ST OBC হলে 18% এনেদৰে 3 নম্বৰত কোৱা হৈছে ফৰ প্ৰাইভেট ইনষ্টিটিউচন ইয়াতে তোমালোকৰ ৰিস্ক 50% সিট থাকিব ইয়াতে 1 নম্বৰত কোৱা হৈছে জেনেৰেল কাষ্টৰ কাৰণে 18% আৰু SC ST OBC হলে তেতিয়া হলে 15% এইবোৰ তোমালোকে চাই লবা ইয়াতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ইয়াতে 1 নম্বৰত কোৱা হৈছে এপ্লিকেন্ট মাষ্ট বি এ সিটিজেন অফ ইন্ডিয়া অৰ্থাৎ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী ইয়াতে আবেদন কৰিব পাৰে 2 নম্বৰত কোৱা হৈছে ক্যান্ডিডেট মাষ্ট হ্যাভ পাসড high secondary 10+2 science or equivalent examination from recognized board council university with English as one of the subjects and securing at least 50 marks aggregate in physics chemistry and biology for general category candidates 45% for PWD candidates and 40% for candidates belonging to SC ST or other category without grace mark ইয়াতে কোৱা হৈছে যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা সায়েন্সৰ পৰা উত্তীৰ্ণ হ'ব লাগিব তেওঁলোকৰ ফিজিক্স কেমিস্ট্ৰি আৰু বায়োলজিত 50% মাৰ্কস থাকিব লাগিব যদি জেনাৰেল ক্যাটাগৰী হয় আৰু যদি PWD ক্যান্ডিডেট হয় তেতিয়া হলে ফিজিক্স কেমিস্ট্ৰি বায়োলজি আৰু ইংৰাজীত ইয়াতে 45 মাৰ্কস থাকিব লাগিব আৰু যদি SC ST এনেকুৱা ধৰণৰ হয় তেতিয়া হলে ফিজিক্স কেমিস্ট্ৰি আৰু বায়োলজিত 40% থাকিব লাগিব আৰু তেওঁলোকৰ কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব 3 নম্বৰত কোৱা হৈছে ক্যান্ডিডেট মাষ্ট বি মিনিমাম অফ 17 ইয়ার্স
on 31 December of the year in which admission is sought অৰ্থাৎ ইয়াতে কোৱা হৈছে যে মিনিমাম 17 ইয়াৰ্ছ হ'ব লাগিব এয়া আছিল তোমালোকৰ নোটিফিকেশ্যন এতিয়া আহিছো যে তোমালোকে কোড ক্লিক কৰি এই এন্ট্ৰেন্স পৰীক্ষাৰ বাবে এপ্লাই কৰিব পাৰিবা ইয়াৰ কাৰণে তোমালোকে যেতিয়া এই ওয়েবসাইটত ভিজিট কৰিবা তেতিয়া হলে দেখিবলৈ পাবা এপ্লিকেশন ফৰ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন ইয়াতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে এপ্লিকেশন ফৰ্ম ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এই ইনষ্ট্ৰাকশনবোৰ তোমালোকে দেখিবলৈ পাবা যদি জেনাৰেল ক্যাটাগৰী হয় তেতিয়া হলে এপ্লাই কৰিবলৈ হলে 1500 টকা কৈ দিব লাগিব আৰু যদি SC ST EWS OBC যদি হয় নাইবা MOBC যদি হয় তেতিয়া হলে পাৰ এপ্লিকেশন 1200 টকা কৈ দিব লাগিব তাৰ পিছত ইয়াতে লিখা আছে নেক্সট এই নেক্সটত ক্লিক কৰি শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰে ইয়াতে কি কি ইনষ্ট্ৰাকশন দিয়া আছে হেইবোৰ শিক্ষাৰ্থীসকলে ফিল আপ কৰি আবেদন কৰিব পাৰিব কিন্তু মই তোমালোকক ইয়াতে আবেদন প্ৰসেস দেখুৱাই নিদিও ইয়াতে এটা প্ৰবলেম আছে মই কেইদিনমান আগত এটা আবেদন প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকলক কৈ দিছিলো কিন্তু হেই ভিডিওটো ইউটিউবে ৰিমুভ কৰি দিছে এই কাৰণে মই কিন্তু তোমালোকক আবেদন প্ৰক্ৰিয়াটো কৈ নিদিও তোমালোকে নিজে এইবোৰ ফিল আপ কৰিব পাৰিবা আৰু যদি কিবা প্ৰবলেম হয় ফিল আপ কৰিব নোৱাৰা তেতিয়া হলে মোৰ WhatsApp গ্ৰুপত জয়েন হ'বা WhatsApp গ্ৰুপৰ পৰা মোক কন্টাক্ট কৰিবা তেতিয়া মই তোমালোকক পাৰ্সোনালি সহায় কৰিবলৈ চেষ্টা কৰিম কিন্তু মই ইয়াতে তোমালোকক ফৰ্ম ফিল আপৰ যি প্ৰসেস আছে সেই প্ৰসেস কৈ নিদিও তোমালোকে সিম্পলি এইবোৰ চাই কৰিব পাৰিবা যেনেকৈ ইয়াতে ফটো আপলোড কৰিব লাগিব কি কৰিব লাগিব নিজৰ ষ্টেট পিন কোড ডিস্ট্ৰিক্ট এইবোৰ দিব লাগিব এইবোৰ তোমালোকে দি লবা আৰু যদি কোনোবাই উইদাউট এন্ট্ৰেন্স এক্সামিনেশ্যন ডাইৰেক্ট এডমিশন ল'ব বিচাৰে তেতিয়া হলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে ইতিমধ্যে এডমিশন দুনিয়াই তোমালোকৰ কাৰণে একেবাৰে কম খৰচত BSc নাৰ্ছিঙৰ এডমিশন কৰাই আছে তোমালোকে এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰিবা স্ক্ৰিনত দিয়া নম্বৰত এতিয়াই কন্টাক্ট কৰা